নমস্কাৰ স্মৰণী হেণ্ডলুম ধেমাজি চিমেণ্ট চাপৰ পৰা মই স্মৰণী আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব। আৰু আজি মই আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া নতুন নতুন কালেকশ্যন লৈ আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু যিসকলে আমাৰ কালেকশ্যন নিজে আহিও চাব বিচাৰে আহিব পাৰিব আপোনালোকে। আমাৰ এড্ৰেছ হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব খোজে অনলাইন পে'মেণ্ট কৰি আপোনালোকে অসমৰ যিকোনো জেগা পাই DTDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা শ্বিপিং আহিব। আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব। আমাৰ কণ্টেক্ট নম্বৰ হৈছে 9706519128। এই নম্বৰত আপোনালোকে আমাক কণ্টেক্ট কৰিব। আৰু নাম্বাৰটো ওপৰৰ স্ক্ৰীণত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে বৰ বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৱাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া চিম্পুল হয় কাপোৰযোৰ। এইখন আহিব চাদৰখন। এইখন আহিব চাদৰখন। চাদৰ আচলতে আমি খুব ধুনীয়াকৈ এনেকৈ বকেট কাই কৰি এনেদৰে কৰা থাকিব, খুব ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটা তিনিটাকৈ বুটা বচা থাকিব, বহুত ধুনীয়া হয়। আহল বহুত ধুনীয়া আৰু কোৱালিটি বহুত ভাল পাব আপোনালোকে। আৰু এইখন আহিব মেখেলাখন। এইখন চাওক, এইখন আহিব মেখেলাখন, আহল বহুত ধুনীয়া। আৰু এইকেইটা আহিব চাইডৰ পতি। চাইডৰ পতিটা এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ আহিব, এনেকৈ আহিব। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দি মানে এটা পতি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকত যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, বহুত ধুনীয়া। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি ডাবুল খাই কৰিলে থাকিব। আৰু ওপৰত এনেদৰে পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, খুব ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটা তিনিটাকৈ বুটা বচা থাকিব। আৰু মেখেলাখন, এখন আহিব মেখেলাখন। মেখেলাখন এনেদৰে আঁচল তলত কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু কাপোৰযোৰ আহল বহুত ধুনীয়া আৰু কোৱালিটি বহুত ভাল। আৰু এইকেইটা আহিব চাইডৰ পতি। চাইডৰ পতিকেইটা এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব এনেটা পতি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। এইখন আহিব চাদৰখন। চাদৰ আচলতে আমি খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব, বুকেট গাই কৰি এনেদৰে খুব ধুনীয়াকৈ ডাবুল গাই কৰা থাকিব। আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি থাকিব, খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন এনেদৰে আহিব, খুব ধুনীয়াকৈ আঁতৰৰ ফালে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পতি। চাইডৰ পাইকেইটা এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু এইখন আহিব ব্লাউজৰ পিচটো এনেদৰে আহিব। আৰু হাতত দিব কাৰণে এটা পতি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে আমি খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি এনেদৰে ডাবুল ঘাই কৰি দিয়া থাকিব, বহুত ধুনীয়াকৈ এনেকৈ বহুত ফিনিচিঙত কৰা হৈছে কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন এনেদৰে আহিব, মেখেলাখন এনেদৰে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পতি। চাইডৰ পতিটো এনেদৰে কৰা থাকিব, এনেকুৱা আহিব, বহুত ধুনীয়া। আৰু লগত থাকিব ব্লাউজ, এখন ব্লাউজৰ পিচ আৰু হাতত দিব এটা পতি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নম্বৰত আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকত যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, বহুত ধুনীয়া।
চাদৰৰ আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ আহিব। বক্স ডিজাইন কৰি দিছে, খুব ধুনীয়াকৈ এনেদৰে বকেট টাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা হৈছে কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। এইখন চাওক বহুত ধুনীয়া আৰু ফিনিচিং বহুত ধুনীয়া। আৰু এইখন আহিব মেখেলাখন এনেদৰে আঁতৰি পেলাই কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পটন গুলা দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটিবিলাক খুব ধুনীয়াকৈ এনেদৰে কৰা থাকিব। চপাটি কৰি বহুত ধুনীয়া। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবলৈ এটা পটি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰৰ আঁচলৰ জানো খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি এনেদৰে ডাবুল ঘাই কৰি থাকিব। ওপৰত এনেকৈ পাহা ডিজাইন কৰি দিয়া হৈছে। আৰু খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। আহল বহুত ধুনীয়া, কোৱালিটি বহুত ভাল। আৰু লগত আহিব ধুনীয়া এখন মেখেলা। এইখন চাওক বহুত ধুনীয়া। মেখেলাখন এনেদৰে আঁতৰি পেলাই কাম কৰা থাকিব। ইয়াৰ কামখিনি পটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটিটো এনেকৈ আহিব, খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পটি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু কাপোৰটো যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰৰ আঁচলৰ জানো খুব ধুনীয়াকৈ এনেকৈ ভকেটা কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। বহুত ধুনীয়া। আৰু চাদৰখন চেল্ফ ডিজাইনত আহিব এনেকৈ বহুত ধুনীয়াকৈ এনেদৰে কৰা থাকিব মাল্টি কালাৰ দি। আৰু চাদৰখনৰ গোটেই গাতে দুটাকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু আঁতৰি পেলাই কাম কৰা থাকিব। ইয়াৰ কামখিনি পটন দি কৰা হৈছে। আৰু লগত এইখন আহিব ব্লাউজৰ পিচ। আৰু প্ৰাইচ আহিব 2850। আৰু কাপোৰটো যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক বহুত ধুনীয়া। এইখন হৈছে চাদৰৰ আঁচলৰ জানো খুব ধুনীয়াকৈ এনেকৈ বকেট ঘাই কৰি এনেদৰে ডাবুল ঘাই কৰি থাকিব। ওপৰত এনেকৈ পাহা ডিজাইন কৰি দিছোঁ, বহুত ধুনীয়া। ফিনিচিং বহুত ধুনীয়া। মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ, বহুত ধুনীয়া ফিনিচিং। চাদৰখনৰ গোটেই গাতে এনেকৈ পূৰা হেভিকৈ এনেদৰে কাম কৰা থাকিব। আৰু এইখন আহিব মেখেলাখনো পূৰা আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি জিএমচি দি কৰা হৈছে। বহুত ধুনীয়া ফিনিচিং, বহুত ধুনীয়া আহল বহল, কোৱালিটি বহুত ভাল। আৰু এইকেইটা আহিব চাইডৰ পটিতে এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ আহিব, বহুত ধুনীয়া। আৰু এইখন আহিব ব্লাউজৰ পিচটো এনেদৰে আহিব, খুব ধুনীয়া এনেকৈ আহিব। আৰু হাতত দিবৰ কাৰণে পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু প্ৰাইচ আহিব 3850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক বহুত ধুনীয়া। এইখন আহিব চাদৰৰ আঁচল যোৰাটো খুব ধুনীয়াকৈ এনেকৈ বকেট ঘাই কৰি এনেদৰে মাল্টি কালাৰ দি এনেকৈ ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব চাৰিটাকৈ। আৰু লগত আহিব ধুনীয়া এখন মেখেলা। এখন চাওক, মেখেলাখন এনেদৰে আঁতৰি পেলাই কাম কৰা থাকিব। ইয়াৰ কামখিনি পটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটিটো খুব ধুনীয়াকৈ এনেকৈ আহিব, বহুত ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত যিখন এটা পটি থাকিব। আৰু প্ৰাইচ আহিব 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক বহুত ধুনীয়া। এইখন আহিব চাদৰৰ আঁচলটো খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। ফিনিচিং বহুত ধুনীয়া। আৰু চাদৰখন চেল্ফ ডিজাইনত আহিব, এনেকৈ ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি এনেদৰে কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু লগত আহিব ধুনীয়া এখন মেখেলা। এইখন চাওক, মেখেলাখন এনেদৰে আঁতৰি পেলাই কাম কৰা থাকিব। ইয়াৰ কামখিনি পটন দি কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচ। আৰু হাতত দিবৰ কাৰণে এটা পটি আহিব এনেকৈ। আৰু প্ৰাইচ আহিব 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ য়েল্ল' কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখনো আপোনাৰ চেল্ফ ডিজাইনত আহিব, বহুত ধুনীয়া। এখন চাওক, এইখন আহিব চাদৰৰ আঁচল যোৰাটো খুব ধুনীয়াকৈ এনেকৈ ভকেট ঘাই কৰি এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু পাৰিটোত এনেদৰে ফিক্স পাৰি থাকিব, বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ কাম কৰা থাকিব।
আৰু লগত আহিব ধুনীয়া এখন মেখেলা, এখন চাওক মেখেলাখন এনেকৈ আগৰ ফালে কাম কৰা থাকিব, ইয়াৰ কামখিনি পদ্ধতি কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচ, এখন চাওক এখন আহিব ব্লাউজৰ পিচ, হাতত দিব কাৰণে হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু প্ৰাইচ আহিব 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট যদি দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক বহুত ধুনীয়া। চাদৰখন আপোনাৰ এনেদৰে থাকিব, খুব ধুনীয়াকৈ পকেট গাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু চাদৰখন চেল্ফ ষ্টাইলত আহিব, এনেকৈ ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে পূৰা এনেকৈ চাৰিটাকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখনো এনেদৰে খুব ধুনীয়াকৈ ওপৰলৈকে এনেদৰে কাম কৰা থাকিব, ফিনিচিং বহুত ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইখন আহিব ব্লাউজৰ পিচ, ব্লাউজৰ পিচ এনেদৰে আহিব আৰু হাতত দিবৰ কাৰণে খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। প্ৰাইচ আহিব 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট যদি দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক বহুত ধুনীয়া, চাদৰ আচলৰ কাৰণে খুব ধুনীয়াকৈ এনেকৈ থাকিব, পকেট গাই এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু চাদৰখন আপোনাৰ চেল্ফ ডিজাইনত আহিব, এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে তিনিটাকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন এনেদৰে আঁতৰ ফালে কাম কৰা থাকিব, ইয়াৰ কামখিনি পদ্ধতি কৰা হৈছে। আৰু লগত আহিব ধুনীয়া এখন ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ হাতত দিব এটা পটি থাকিব। আৰু প্ৰাইচ আহিব 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট যদি দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ, গ্ৰীণ কালাৰ বহুত ধুনীয়া। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু এইখনো আপোনাৰ চেল্ফ ডিজাইনত আহিব, পাৰিটো তেনেকৈ খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব, মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে দুটাকৈ ঘনকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ আঁতৰ ফালে কাম কৰা থাকিব, ইয়াৰ কামখিনি পদ্ধতি কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচ, এইখন আহিব ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো এনেকৈ আহিব। আৰু হাতত দিবৰ কাৰণে এনেকৈ হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু প্ৰাইচ আহিব 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ অফ হোৱাইট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক বহুত ধুনীয়া, এইখন আছে চাদৰখন, চাদৰ আচলতে চাওক বহুত ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব, ওচৰৰ পৰা দেখুৱাই দিছোঁ, বহুত ধুনীয়া এনেকৈ কৰা থাকিব। আৰু বিচনী খাই কৰা থাকিব, মাল্টি কালাৰ দি কাম কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব, কোৱালিটি বহুত ভাল, আপোনালোকে ফিনিচিং বহুত ধুনীয়া। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন এনেদৰে আঁতৰ ফালে কাম কৰা থাকিব, ইয়াৰ কামখিনি পদ্ধতি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি, চাইডৰ পৰা এইকেইটা এনেকৈ খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি ফুল ফুটি কৰি দিয়া হৈছে, বহুত ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু লগত আহিব ধুনীয়া এখন ব্লাউজৰ পিচ, আৰু হাতত দিব কাৰণে পূৰা হেভিকৈ ডাঙৰকৈ এনেদৰে কাম কৰা থাকিব। আৰু প্ৰাইচ আহিব 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন, চাদৰৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেদৰে খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব, মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে দুটা বচা থাকিব, এনেদৰে থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন এনেকৈ আহিব, মেখেলাখন আঁতৰ ফালে কাম কৰা থাকিব, ইয়াৰ কামখিনি পদ্ধতি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি, চাওক চাইডৰ পটিতে খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব, বহুত ধুনীয়া বিচনী খাই কৰি এনেকৈ ফুল ফুটি কৰি দিয়া হৈছে। আৰু ব্লাউজৰ এইখন আহিব ব্লাউজ, এইখন আহিব ব্লাউজৰ পিচ। আৰু হাতত দিবৰ কাৰণে এনেকৈ হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু প্ৰাইচ আহিব 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক বহুত ধুনীয়া, এইখন আহিব চাদৰখন, চাদৰ আচলতে পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব, বিচনী খাই কৰি এনেদৰে ডাবল খাই কৰি দিয়া হৈছে, বহুত ধুনীয়া। আৰু ওপৰত এনেদৰে পাহাৰ ডিজাইন কৰি দিয়া হৈছে, খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেদৰে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখনো আঁতৰ ফালে কাম কৰা থাকিব, বহুত ধুনীয়া, পূৰা হেভিকৈ কাম কৰা থাকিব। এইখন চাওক বহুত ধুনীয়া, এনেকুৱা আহিব, ফিনিচিং বহুত ধুনীয়া। আৰু ইয়াৰ কামখিনি পদ্ধতি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি,
এইকেইটা আহিব চাইডৰ পটিতে খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব, বহুত ধুনীয়া। আৰু এইখন আহিব ব্লাউজৰ পিচ এখন আহিব ব্লাউজৰ পিচ, হাতত দিব এটা পটি থাকিব আৰু প্ৰাইচ আহিব 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ য়েল্ল' কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ, বহুত ধুনীয়া। এইখন চাওক, এইখন আহিব চাদৰৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই গৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখনো আঁতৰিবলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি প্ৰথম ৰেডি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটিতে এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই গৈ ফুল পটি কৰি দিয়া হৈছে, বহুত ধুনীয়া। আৰু এইখন আহিব ব্লাউজৰ পিচ, আৰু হাতত দিবৰ কাৰণে এনেদৰে এটা পটি থাকিব। আৰু প্ৰাইচ আহিব 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, বহুত ধুনীয়া। এইখন হৈছে চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া হয় চাদৰখন। আৰু চাদৰখনৰ গোটেই গাতে এনেকুৱা বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি প্ৰথম দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটিটা চাওক, বহুত ধুনীয়াকৈ এনেকৈ কৰা থাকিব, বহুত ধুনীয়া। আৰু এইখন আহিব ব্লাউজৰ পিচ এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ হাতত দিব এনেকৈ কাম কৰা থাকিব। আৰু প্ৰাইচ আহিব 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন হৈছে চাদৰৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি এনেদৰে ডাবুল গাই কৰি দিয়া থাকিব, আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া ফিনিচিং। চাব পাৰে আপোনালোকে, পূৰা হেভিকৈ কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে পূৰা তিনিটাকৈ বুটা বচা থাকিব, বহুত ধুনীয়া। আৰু এইখন আহিব মেখেলাখন পূৰা এনেকৈ আঁতৰিবলৈ কাম কৰা থাকিব, ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আহল বহল ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইকেইটা আহিব চাইডৰ পটিতে খুব ধুনীয়াকৈ এনেকৈ ফুল পটি কৰি দিয়া থাকিব, বহুত ধুনীয়া। আৰু এইখন আহিব ব্লাউজৰ পিচটো এনেদৰে আহিব, খুব ধুনীয়াকৈ। আৰু হাতত দিব কাৰণে পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু প্ৰাইচ আহিব 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।